বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত আজি পুৱা 10:30 শোণিতপুৰ জিলাৰ অন্তৰ্গত 18 মাইলত ৰেলৱে বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ভুক্তভোগী ৰাইজে। এশ 15 নং ৰেলৱে গেটৰ 18 মাইল অকাবস্তি সংযোগী পথৰ শোচনীয় অৱস্থাৰ বাবে ৰেল বিভাগৰ বিৰুদ্ধে আজি ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উল্লেখ্য যে ৰেলৱে বিভাগে উক্ত বিধ্বস্ত পথ নিৰ্মাণ নকৰাৰ বাবে আজি ৰাইজ নামিল ৰেলৱে ট্ৰেকত। আনকি ৰাইজে ৰখাই দিলে দূৰণিবতীয়া ৰেল। পৰিতাপৰ বিষয় এয়াই যে বিগত 2023 চনৰে পৰা ৰেলৱে কৰ্তৃপক্ষক বাৰম্বাৰ এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনাইছিল স্থানীয় জনতাই। যদিও উক্ত বিধ্বস্ত পথছোৱা মেৰামতি নকৰিলে ৰেলৱে কৰ্তৃপক্ষই, সেয়েহে আজি ৰেলৱে বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ভুক্তভোগী ৰাইজে। নেশ্যনেল হাইৱে 15ৰ পৰা যোনটো অকাবস্তি আৰু গুদামঘাটৰ লগত যোনটো ৰাস্তা লগোৱা আছে, সেই তাত ৰেলৱে ডিপাৰ্টমেণ্টৰ যোনটো অন্তৰ্গত যোনটো ৰাস্তা আহে, প্ৰায় 3 বছৰৰ পৰা তেওঁলোকক কমপ্লেইন দিয়া হৈ আছে ৰাইজৰ পৰা। তেওঁলোকে কোনো ধৰণৰ কাম কৰি নিদিয়ে আৰু তেওঁলোকে বাৰে বাৰে কয় যে চেণ্ড গ্ৰেভেল পেলাই আমি ৰাস্তাটো ঠিক কৰি দিম। যিহেতু এই ৰাস্তাটোত গুদামঘাট আৰু অকাবস্তি বৃহত্তৰ এলেকাত প্ৰায় 3টাকৈ ইটাভাটা, স্কুল, ইলেক্ট্ৰিচিটি ছাপ্লাইৰ যোনখন অফিচ আৰু প্ৰায় বৃহত্তৰ ৰাইজ এটা এই গাঁওখনৰ লগত জড়িত হৈ আছে। তেওঁলোকক বাৰম্বাৰ 3 বছৰ কোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নলয়। আজি ৰাইজে নিজেই ৰেল অৱৰোধ কৰাৰ কাৰ্যসূচী হাতত লৈছিলে। তাৰপিছত প্ৰশাসনৰ পৰা আমাক অনুৰোধ কৰাৰ কাৰণে আমি ৰেলটো আজি যাব দিওঁ। কিন্তু কথাটো হ'ল যে য'ত আমি ৰখোৱা হৈছে আৰু য'ত আমি কওঁ যে আমি বিশ্বগুৰু হৈ আছোঁ আৰু আমাৰ গাঁওখনৰ এই ৰাস্তাটো 3 বছৰ কমপ্লেইন দিয়াৰ পিছতো হোৱা নাই, এটা মানে ন্যায্য যোনটো দাবী মানুহৰ, সেইটোৱে কাওঁ কৰা নাই। ৰেলৱে ডিপাৰ্টমেণ্টক প্ৰায়বাৰে কোৱা হৈছে, প্ৰায় 3 বছৰ এটা বস্তু কোৱাৰ পিছত তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। ৰঙিয়া ডিভিজনে ৰাঙাপাৰা ডিভিজনক ঠেলে, ৰাঙাপাৰা ডিভিজনে তেওঁলোকে বিশ্বনাথ চাৰিআলিত কয়, লখিমপুৰত কয়, তেওঁলোকে খালি দায়িত্ব তেওঁলোকে সাৰি পেলাই যোৱাৰ নিচিনা হ'ল। তাৰপিছত আজি উপায় নাপায় ৰাইজে প্ৰতিবাদ কৰিলে, কিন্তু প্ৰশাসনে কোৱাৰ পিছত আজি বনাই দিম বুলি তেওঁলোকে আমাক আশ্বাস দিছে। কিন্তু অনাগত দিনত যদি এইটো ক্লিয়াৰলি আমাৰ মেছেজ, অনাগত দিনত যদি এই ৰাস্তা যদি পকা কৰি নিদিয়ে, তেতিয়াহ'লে ইয়াৰ পৰা আমি জংগী আন্দোলন কৰিম, কাৰো কথাই আমি নামানো।